নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই দশম শ্ৰেণীৰ তৃতীয় ভাগ সমাজ বিজ্ঞানৰ অৰ্থবিজ্ঞান এই অৰ্থবিজ্ঞানৰ যেটো প্ৰথম পাঠ মুদ্ৰা আৰু বেংক ব্যৱস্থা এই পাঠটোলৈ মই স্বাগতম জনাইছো আজি আমি চাও অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাত কি বিষয়বস্তু আছে জানিব লগা সেইখিনি আজি আলোচনা কৰো সো মুদ্ৰা আৰু বেংক ব্যৱস্থাত মূল যিবিলাক আলোচ্য বিষয় সেই বিষয়সমূহ আছিল ফাৰ্স্ট বিনিময় প্ৰথা কি আৰু বিনিময় প্ৰথা ইয়াৰ অসুবিধাসমূহ ইয়াৰ পিছত আমি আলোচনা কৰিম মুদ্ৰাৰ ক্ৰমবিকাশ ইয়াৰ পিছত আছে মুদ্ৰাৰ ধাৰণা বৈশিষ্ট্য কাৰ্যৱলী আৰু শ্ৰেণী বিভাজন ইয়াৰ ভূমিকা আৰু অসুবিধাসমূহ ইয়াৰ পিছত আছে সোৱা এই পাঠটোত বেংক আৰু ইয়াৰ ধাৰণাসমূহ মুদ্ৰাৰ আৱিষ্কাৰৰ পিছত যে বেংক ব্যৱস্থা সেই বেংক বুলি ক'লে আমি কি বুজো ইয়াৰ উৎপত্তি কেনেকৈ হ'ল আৰু এই বেংকৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ কাৰ্যৱলীসমূহ প্ৰত্যেকটো বেংকৰ কেনেকুৱা ধৰণৰ কাৰ্য আছে এই বিষয়ে আমি এই পাঠটোত আলোচনা কৰিম ইয়াৰ পিছত আছে যিবিলাক অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বিলাক কি সেই বিষয়ে আমি এইটো পাঠত আলোচনা কৰিম গতিকে আমি প্ৰথম আজি আমাৰ আলোচ্য বিষয় হ'ব বিনিময় প্ৰথা আৰু ইয়াৰ অসুবিধাসমূহ গতিকে চাও আমি ফাৰ্স্ট বিনিময় প্ৰথাৰ বিষয়ে ইয়াত চোৱা এটা ডেফিনেশ্যন আছে every time you spend money you are casting a vote for the kind of world you want কি কৈছে NLAP এটা ডেফিনেশ্যন আগবঢ়াইছে ডেফিনেশ্যনটোত কৈছে খুব সুন্দৰকৈ সোৱা every time you spend money you are casting a vote for the kind of world you want তাৰ মানে অৰ্থাৎ NLAP কৈছে যে প্ৰতিটো মুহূৰ্ততে বা প্ৰত্যেক সময়তে যি তুমি মুদ্ৰা ব্যয় কৰি আছা খৰচ কৰি আছা টকা পইচা তাৰ মানে তুমি বিচৰা এখন পৃথিৱীৰ ফালে তুমি এধাপ গতি কৰিছা তুমি যেনে ধৰণে বিচাৰিছা এখন পৃথিৱী গঢ় দিবৰ বাবে গতিকে তেনেকুৱা ধৰণৰ এখন পৃথিৱী গঢ় দিবৰ বাবে তুমি আগুৱাই গৈ আছা that means you spending money আৰু সেই কাৰণে তুমি কৈছে তেনেকুৱা এখন তুমি kind of world you want যেনেকুৱা ধৰণৰ এখন তুমি kind of world বিচাৰা সেই ধৰণৰ এখন পৃথিৱী গঢ়াৰ দিশত তুমি আগুৱাই গৈ আছা গতিকে চাও আমি ফাৰ্স্ট বিনিময় প্ৰথা কি সো বিনিময় প্ৰথা বুলি ক'লে তোমালোকে আগৰ ক্লাছ বিলাকত নিশ্চয় পায়ে আহিছা স্টিল সোৱা অৰ্থবিজ্ঞানে বিনিময় প্ৰথা বুলি ক'লে অৰ্থবিজ্ঞানত আমি কোনখিনি বিষয়বস্তু অধ্যয়নৰ ভিতৰত ৰাখিম সো বিনিময় বুলি ক'লে আমি জানো যে হস্তান্তৰ বা লেনদেন এজনৰ পৰা আন এজনৰ হাতলৈ আদান প্ৰদান হোৱা এতিয়া সোৱা এই বিনিময় এটা প্ৰথা যাক ইংলিছত কোৱা যায় বাৰ্টাৰ সিস্টেম এই বাৰ্টাৰ সিস্টেম মানেনো কি তাৰ মানে এই বিনিময়ত প্ৰত্যক্ষভাৱে বিনিময় হয় কেনেকুৱা বিনিময় বুলি কৈছে এই বিনিময় হৈছে প্ৰত্যক্ষ এটা বিনিময় ঠিক আছে আৰু ইয়াত কি কৰা যায় পণ্যৰ বিনিময় কৰা যায় পণ্য বা যিবিলাক দ্ৰব্য সামগ্ৰীৰ বিপৰীতে এজনে আনজনক দ্ৰব্য সামগ্ৰীয়ে বিনিময় কৰা যায় গতিকে তেনেকুৱা ধৰণৰ এটা আদান প্ৰদান বা বিনিময় ব্যৱস্থা কোৱা যায় পণ্য বিনিময় প্ৰথা বা বাৰ্টাৰ সিস্টেম আৰু এই পণ্য বিনিময় প্ৰথা কেনেকুৱা হয় প্ৰত্যক্ষভাৱে হয় এই বিনিময় প্ৰত্যক্ষ বিনিময় বুলি কোৱা গৈছে এতিয়া সোৱা ব্যক্তিকল আন্তঃনিৰ্ভৰশীল সকলো প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱা উৎপাদন কৰিব নোৱাৰে এজন ব্যক্তিয়ে তেওঁৰ প্ৰয়োজনীয় সকলো সামগ্ৰী কেতিয়াবা উৎপাদন কৰিব নোৱাৰিব পাৰে গম পাইছানে তেতিয়া কি কৰিব তেওঁ এজনে যেটো সামগ্ৰী উৎপাদন কৰিছে অন্য এজনে যেটো সামগ্ৰী উৎপাদন কৰিছে ধৰিলবা ক আৰু খৰ দুজন ব্যক্তি আছে কয়ে যেটো উৎপাদন কৰিছে খয়ে হয়তো কৰা নাই বা খয়ে যেটো কৰিছে হয়তো কয়ে কৰা নাই গতিকে ক আৰু খৰ মাজত কি হ'ব এটা আদান প্ৰদান হ'ব প্ৰত্যক্ষভাৱে হেয়া হৈছে এটা বিনিময় প্ৰথাৰ উদাহৰণ সোৱা এতিয়া সোৱা স্বাৱলম্বিতাৰ অভাৱত কি হৈছে আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি হৈছে হয়নে ইয়াৰ পিছত আত্মনিৰ্ভৰশীলতাই কি কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনিময় জন্ম দিছে তাৰ মানে সোৱা যদি এজন মানুহে এটুকুৰা ঠাই যদি আমি ধৰি লৈছো এজন মানুহে যেনে ধৰণে তোমালোকে এখন ছবি দেখি গমেই পাইছা যে জুনবিল মেলাৰ কথা কৈছে জুনবিল মেলা অৰ্থাৎ এই জুনবিল মেলাত কি হৈছে প্ৰত্যক্ষভাৱে বিনিময় হৈছে দুজন ব্যক্তিৰ মাজত এই দুজন ব্যক্তিৰ মাজত হোৱা বিনিময় ক্ৰমান্বয়ে বা কালক্ৰমত কি হৈছে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এটো আগবাঢ়ি গৈছে বা বাঢ়ি গৈছে এই বিনিময় আৰু হৈছে সোৱা ইয়াত জুনবিল মেলা য'ত পৰম্পৰাগতভাৱে বিনিময় প্ৰথা একবিংশ শতিকাৰ আধুনিক যুগত অব্যাহত আছে এতিয়াও আমাৰ জুনবিল মেলা কি হৈছে যে মৰিগাঁও ডিস্ট্ৰিক্টত যি হয়নে সেই মৰিগাঁও ডিস্ট্ৰিক্টত আমাৰ সাধাৰণতে ট্ৰাইবেল পিপল বিলাকৰ হাতত তিৱা যেটো আমাৰ জনগোষ্ঠী হলো তেওঁলোকে কি হৈছে আৰু পাহাৰ আৰু ভৈয়ামৰ যেটো এটা মিলনস্থলী বুলি আমি ক'ব পাৰো জুনবিল মেলা তাত এই জুনবিল মেলাই হৈছে আমাৰ বিনিময় প্ৰথাৰ এটা উদাহৰণ প্ৰত্যক্ষ ইয়াৰ পিছত সোৱা এই বিনিময় যেটো প্ৰথা আছিলে এই বিনিময় প্ৰথা যদিও
দুজন ব্যক্তিৰ মাজত হৈছিলে আৰম্ভণিতে তাৰ পৰা যদিও এই বিনিময় প্ৰথাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে পালেগৈ তথাপিও এই বিনিময় প্ৰথাত বহুতো অসুবিধা আছে কিয়নো অসুবিধা আছে বুলি অসুবিধালৈ আমি কিয় আহিলো চোৱা কাৰণ যেতিয়া মানুহৰ অভাৱ বা নাটনি হৈছিলে তেতিয়া মানুহে এজনৰ পৰা আন এজনৰ লগত দুজন মানুহৰ মাজত এই বিনিময় সীমাবদ্ধ কৰি বা বহুতো মানুহে তেনে ধৰণে বিনিময় প্ৰথাৰ জৰিয়তে তেওঁলোকৰ অভাৱ পূৰণ কৰিছিলে কিন্তু এই বিনিময় প্ৰথাত যথেষ্ট অসুবিধাও আছিল সেই সময়ত যদিও সুবিধা হৈছিল তাৰ অসুবিধাও যথেষ্ট আছিল সো অসুবিধা কি কাৰণত হ'ব পাৰে আমি কাৰণবিলাক কৈছে চোৱা কাৰণ তেতিয়া কাৰণ কি হৈছে চোৱা জনসংখ্যা সীমিত আছিল এতিয়া আমি বিশ্বৰ ভিতৰতে আমাৰ ভাৰতৰ জনসংখ্যা সৰ্বাধিক বুলি ক'ব পাৰো য'ত 140 কোটিৰো অধিক জনসংখ্যা আছে ভাৰতবৰ্ষত কিন্তু যি সময়ত আমাৰ বিনিময় প্ৰথাৰ প্ৰচলন হৈ আছিল সেই সময়ত কিন্তু আমাৰ কি চোৱা জনসংখ্যা সীমিত আছিল গতিকে বিনিময় প্ৰথাৰ তেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল তাৰ পিছত চোৱা মানুহৰ যিমানবিলাক প্ৰয়োজন আছিল এই প্ৰয়োজনবিলাক কিন্তু সীমিত আছিল মানুহৰ প্ৰয়োজনো সীমিত আছিল অসীম যেটো অভাৱ সেই অভাৱৰ উদ্ভৱ হোৱা নাছিল গতিকে বিনিময় প্ৰথাতে মানুহ সন্তুষ্টি লাভ কৰিছিল তাৰ পিছত যিমানবিলাক উৎপাদিত সামগ্ৰীৰ সংখ্যা আছিল বা যিমানবিলাক উৎপাদিত সামগ্ৰী আছিল সেই সামগ্ৰীৰ পৰিমাণো গতিকে কম আছিল যেতিয়া মানুহৰ প্ৰয়োজন কম আছিল তেতিয়া কি হৈছিল উৎপাদিত সামগ্ৰীৰ সংখ্যাও মানুহৰ কম আছিল আৰু তেতিয়া কি হ'ব যেতিয়া সামগ্ৰী কম পৰিমাণে উৎপাদন হ'ব তেতিয়া বজাৰৰ যেটো আকাৰ সেই বজাৰৰ আকাৰো কিন্তু সূক্ষ্ম আছিল বুজি পালা গতিকে তেতিয়া সেই সভ্যতাত আমাৰ বিনিময় প্ৰথা কিন্তু প্ৰচলন হৈ আছিল কিন্তু সোৱা লাহে লাহে যেতিয়া কালক্ৰমত জনসংখ্যাৰ বৃদ্ধি হ'ল মানুহৰ অধিক প্ৰয়োজনীয়তাৰ পূৰণ হ'ল বা বজাৰৰ উৎপাদন পৰিমাণ বৃদ্ধি হ'ল বজাৰৰ আকাৰ বৃদ্ধি হ'ল তেতিয়া কিন্তু কালক্ৰমত কি হ'ল এই বিনিময় প্ৰথাৰ অসুবিধাই দেখা দিলে গতিকে অসুবিধাসমূহ কি আমি নেক্সট স্লাইডত চাওঁ সময়ৰ লগে লগে বিনিময় ব্যৱস্থাত গুৰুত্বৰ সমস্যাৰ সৃষ্টি হ'ল এই সমস্যাৰ আজি কি চাওঁ বিনিময় প্ৰথাৰ অসুবিধা প্ৰথমটো অসুবিধা হৈছে সংগতিবিহীন অভাৱ প্ৰথমটো অসুবিধা হৈছে কি সংগতিবিহীন অভাৱ এই সংগতিবিহীন যেটো অভাৱ বুলি কৈছে সোৱা কিহৰ সংগতি মানে শব্দটো বুজি পাইছানে সংগতি শব্দটোৱে কৈছে কি মিল থকা সংগতি মানে হৈছে মিল থকা এই সংগতি এতিয়া সংগতিবিহীন শব্দটো সদায় বুজিবলৈ যত্ন কৰিবা তেতিয়া তোমালোকৰ পইণ্টটো মনত থাকিব ইয়াত কৈছে সংগতিবিহীন অভাৱ তাৰ মানে মিল নাথাকে কিহৰ মিল নাথাকে এতিয়া অভাৱৰ নিশ্চয় হয়নে নহয় সোৱা ক আৰু খ দুজন ব্যক্তি ধৰো এ আৰু বি বুলি দুজন ব্যক্তি ধৰো তেতিয়ালে দুইজন ব্যক্তিৰ মাজত কেতিয়াবা হয়তো অভাৱৰ মিল নাথাকিবও পাৰে গম পাইছানে কয়ে যেটো বিচাৰিছে হয়তো খৰ পৰা হে নাপাবও পাৰে গম পাইছা সদায় স্বাভাৱিক নহয় যে ক আৰু খৰ মাজত সদায় অভাৱৰ মিল থাকিব গতিকে সোৱা প্ৰথমটো অসুবিধা হৈছে সংগতিবিহীন অভাৱ ইয়াত কি হৈছে সোৱা ইয়াত ক আৰু খ দুজন ব্যক্তি ধৰিছে আৰু তেওঁলোকৰ মাজত যেতিয়া বিনিময় ঘটিব দুইজনৰ মাজত কেতিয়াবা কি হ'ব পাৰে অভাৱৰ সংগতি বা মিল নাথাকিব পাৰে গম পাইছানে যেতিয়া এত কৈছে আমাৰ উদাহৰণত ক আৰু খৰ মাজৰ বিনিময় ঘটে কাৰণ কি হৈছে প্ৰথমে দুইজনৰ মাজত সংগতি আছিল বা মিল আছিল ঠিক আছে এতিয়া প্ৰথমে কয় ধান উৎপাদন কৰিছে আৰু কৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে কয় উৎপাদন কৰিছে ধান কিন্তু প্ৰয়োজন হৈছে কি কুঁহিয়াৰ প্ৰয়োজন হৈছে উৎপাদন কি কৰিছে ধান তেতিয়া খৰ আকৌ কি প্ৰয়োজন হ'ব খয় কুঁহিয়া উৎপাদন কৰিছে আৰু খক প্ৰয়োজন হৈছে ধান তেতিয়ালে দুইজনৰ মাজত মিল আছে নে যেতিয়া মিল থাকিব তেতিয়া কি হ'ব এক্সচেঞ্জ হ'ব বিনিময় হ'ব দুইজনৰ মাজত মিল আছে গতিকে বিনিময় হৈছে ধৰি লোৱা যদি খক ধানৰ প্ৰয়োজন হোৱা নাই মাছে বিচাৰিছে মাছৰহে তেওঁ প্ৰয়োজন হৈছে তেতিয়া জানো দুইজনৰ মাজত মিল থাকিব দুইজনৰ মাজত সংগতি বা অভাৱৰ মিল নাথাকে যেতিয়া মিল থাকিব তেতিয়াহলে আমি এই অসুবিধা বুলি ক'ব নোৱাৰো কিন্তু সদায় হয়তো হেয়া মিল নাথাকিবও পাৰে গতিকে তেনেকুৱা ধৰণৰ যেতিয়া অসুবিধাৰ সৃষ্টি হ'ব তেতিয়া আমাৰ গোটেই যেটো বাৰ্টাৰ সিস্টেম বা বিনিময় প্ৰথাটোৱে এটা অসুবিধাৰ সন্মুখীন হ'ব গম পাইছানে সেই কাৰণে কৈছে যে কি যেতিয়া তেওঁ মাছৰহে প্ৰয়োজন হ'ল তেতিয়া ক আৰু খৰ মাজত বিনিময় হ'ব জানো নিশ্চয় নহব গতিকে হেতু হৈছে প্ৰথমটো আমাৰ বিনিময় প্ৰথাৰ অসুবিধা বুজি পালানে যেতিয়া দুইজনৰ মাজত অভাৱৰ মিল নাথাকিব বা সংগতি নাথাকিব তেতিয়া দুইজনৰ মাজত হয়তো বিনিময় নহব আৰু যেতিয়া বিনিময় নহব তেতিয়া আমাৰ কি হ'ব এই বাৰ্টাৰ সিস্টেম বা বিনিময় প্ৰথাত অসুবিধাই দেখা দিব এবাৰ দ্বিতীয়টো পইণ্ট হেতু হৈছে হিসাব নিকাছৰ উমৈহতীয়া এককৰ অভাৱ
হিসাব নিকাচ কৰিবৰ কাৰণে মেজাৰ কৰিবৰ কাৰণে এটা মিডিয়াম অফ এক্সচেঞ্জ যেটো আমি সাধাৰণতে বিনিময় কৰোতে এটা হিসাব নিকাচ কৰো এতিয়া সো আমি মুদ্ৰাৰ জৰিয়তে বিনিময় কৰো আৰু মুদ্ৰাৰ জৰিয়তে যেতিয়া আমি বিনিময় কৰিছো তেতিয়া হলে আমি হিসাব নিকাচ কৰিবৰ বাবে এটা উমৈহতি আমাক কি আছে একক আছে মূল্য আছে যেটো আমি কি কৈছো এটা স্ট্যান্ডাৰ্ড হিচাপে স্ট্যান্ডাৰ্ড মানি হিচাপে আমাৰ কি আছে মানি অৰ যেটো আমি কওঁ ৰুপিজ হয়নে বা টকা কিন্তু যেতিয়াৰ মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া কি হৈছিলে এটা এককৰ অভাৱ আছিল উমৈহতি এটা এককৰ অভাৱ গতিকে ইয়াত চোৱা কি হৈছে আমি চাওঁ উমৈহতি এককটো আমাক কিয় লাগে এটা আমি মেজাৰ কৰিবৰ কাৰণে আমাক ইউনিট কিয় লাগে আমি চোৱা বিনিময় কৰোতে সাপোজ ধৰিছো এটা আপেল তিনিটা মধুৰিআমৰ বিপৰীতে বিনিময় কৰা হৈছে এটা আপেলক মধুৰিআমৰ লগত বিনিময় কৰা গৈছে এটা আপেলৰ পৰিৱৰ্তে মধুৰিআম কেটা দিব লাগিব তিনিটা ঠিক আছে হেতু এটা হিসাব সো এনে ধৰণে কে ধৰণে বজাৰত বিনিময় হ'ব লগা অন্যান্য সামগ্ৰীৰ বাবে গ্ৰাহকে কি কৰিব লাগিব যিমান বিলাক বিনিময় হাৰ আছে তেনেহলেতো বহুতো অগণন বিনিময় হাৰ তেওঁলোকে মনত ৰাখিব লাগিব যেনেকৈ এটা উদাহৰণ মাত্ৰ দিছো এটা আপেলৰ বিনিময়ত তিনিটা মধুৰিআম হেতু হৈছে কি এটা বিনিময়ৰ হাৰ হেতু মানুহে মনত ৰাখিব লাগিব যদি বেলেগ সামগ্ৰী তেওঁলোকে বিনিময় কৰিব লগা হয় তেতিয়াহলে তেনেকুৱা ধৰণৰ অগণন বিনিময়ৰ হাৰ কি কৰিব লাগিব দুজন মানুহৰ মাজত মনত ৰাখিব লাগিব যেতিয়া বিনিময় হ'ব গতিকে চোৱা এটো এটা সাংঘাতিক অসুবিধাজনক যে আমি এনে ধৰণে অগণন বিনিময়ৰ হাৰ মনত ৰখাটো মুদ্ৰা ব্যৱস্থাত কিন্তু তেনেকুৱা নহয় সো মুদ্ৰা হল এটা কিন্তু এটো হৈছে অসুবিধা তোমাৰ হিসাব নিকাচৰ উমৈহতি এককৰ অভাৱ আৰু এই মুদ্ৰা হল এটা উমৈহতি একক বজাৰত থকা প্ৰতিটো সামগ্ৰীৰ মুদ্ৰাৰ মূল্যৰ দ্বাৰা প্ৰকাশ কৰা হয় আমি এতিয়া বৰ্তমান কি কৰো চোৱা বজাৰত যিমান বিলাক সামগ্ৰী কিনিবলৈ যাওঁ আমি মুদ্ৰাৰ মাধ্যমত কিনিবলৈ যাওঁ আমি জানো এটা পেনৰ দাম কিমান হয়তো 10 টকাৰ পৰা আৰম্ভ হ'ব পাৰে 100 বা 200 টকা লৈকে হয়নে গতিকে আমি জানো যে এই কলমটোৰ দাম 10 টকা বা এইটো কলমৰ দাম 100 টকা আমি জানো হেতু হৈছে আমাৰ এটা উমৈহতীয়া একক তেনেকুৱা এটা এককৰ অভাৱৰ বাবে আমাৰ কি হৈছিলে এই যেটো বিনিময় প্ৰথা এই বিনিময় প্ৰথা এটা সময় নোহোৱা হৈ গৈছিলে ইয়াৰ পিছৰটো চোৱা অবিভাজ্যতাৰ বা বিভাজনীয়তাৰ অসুবিধা অবিভাজ্যতা বা বিভাজনীয়তাৰ অসুবিধা অবিভাজ্য মানে বুজি পাইছা বিভাজ্য মানে বুজি পাইছা ভাগ কৰা হয় নাই সো আমি ভাগ কৰিব পৰা নাছিলো হয় নে এতিয়া আমি মুদ্ৰাক ভাগ কৰিব পাৰো নে চোৱা মুদ্ৰাক নিশ্চয় ভাগ কৰিব পাৰো 100 টকীয়া আমি নোটখনক আমি 100 টকীয়া মুদ্ৰাটোক আমি 50 বা 50 হিচাপে ভাগ কৰিব পাৰো হয় নে বা 10 20 20 আৰু 50 হিচাপে ভাগ কৰিব পাৰো হয় নে কিন্তু চোৱা বিনিময় প্ৰথাত তেনেকুৱা ভাগ কৰা বা বিভাজ্যতাৰ অসুবিধা আছে সো উদাহৰণটো চালে গম পাবা যদি চাউলৰ বিপৰীতে এটা হাতী হয়নে চাউলৰ বিপৰীতে যদি এটা হাতীৰ আমি বিনিময় কৰো তেতিয়াহলে আমি কেনেকৈ ভাগ কৰিম চাউলক বাৰু ভাগ কৰিলুৱে কম বেছি পৰিমাণে কিন্তু আমি হাতীক ভাগ কৰিব পাৰিম জানো নিশ্চয় নোৱাৰো হয়নে সো চাউলৰ মূল্য কম আৰু হাতীৰ মূল্য কি হৈছে বেছি এটো সকলোৱে জানে কিন্তু আমি হাতীটোক কি কৰিব পাৰিম হাতীটোকটো আমি বিভাজন কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো হয়নে হেই কাৰণে হৈছে কি এই যেটো বিভাজ্যতাৰ অসুবিধা থকাৰ বাবেও কি কৰা হল বিনিময় প্ৰথা এটা সময় নোহোৱা হৈ গল তাৰ পৰিৱৰ্তে মুদ্ৰাৰ আৱিষ্কাৰ হল হা এতিয়া চোৱা মুদ্ৰা অৰ্থনীতিয়ে কি কৰিছে এনে যেটো বিভাজ্যতাৰ সমস্যা এটো কিন্তু দূৰ কৰিছে নিশ্চয় দূৰ কৰিছে হয়নে মই মাত্ৰ কৈ আহিলো যে আমি মুদ্ৰা ভাগ কৰিব পাৰো 1000 টকাক আমি 500 বা 500 বুলি ভাগ কৰিব পাৰো বা 500 টকীয়া নোটখনটো আমি ভাগ কৰিব পাৰো 200 200 100 হিচাপে ভাগ কৰিব পাৰো হয়নে কিন্তু আমি কি কৰিছো এই বিভাজ্যতাৰ অসুবিধা কিন্তু বিনিময় প্ৰথাত দেখাৰ বাবে এই অসুবিধাটোৱে দেখা দিছিলে যিটো অসুবিধা আতৰ কৰিছিলে মুদ্ৰাই ইয়াৰ পিছৰ অসুবিধাটো চাও হা মূল্যৰ ভৰালৰ অভাৱ কি কৈছে চোৱা মূল্যৰ ভৰালৰ অভাৱ ভৰাল মানে বুজি পাইছা শব্দটো ভৰাল বা ভাণ্ডাৰ হাসি ৰখা ষ্টৰ কৰা হয়নে আমি হাসি ৰখাত বা ষ্টৰ কৰাত অসুবিধা সদায় তোমালকে এই হেডিংৰ মূল পইণ্টটো মনত ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালকে অন্তৰ্নিহিত যিমান বিলাক কথা আছে নিজে হাজি লিখিব পাৰিবা গম পাইছা মূল পইণ্টটো মনত ৰাখিবা পইণ্টটোৱে কি বুজাইছে মূল্যৰ ভৰালৰ অভাৱ মূল্যৰ যেটো ভাণ্ডাৰ বা ভৰাল অভাৱ অৰ্থাৎ ষ্টৰ কৰি ৰাখিবৰ পৰাৰ কথা কৈছে হাসি ৰাখিবৰ পৰাৰ কথা কৈছে গম পাইছানে সো বিনিময় প্ৰথাত যিবিলাক সামগ্ৰী আমি পণ্যৰ বিনিময়ত পণ্য বা দ্ৰব্যৰ বিনিময়ত দ্ৰব্য যিবিলাক আমি এক্সচেঞ্জ কৰিছিলো বিনিময় কৰিছিলো সেইবিলাক আমি জানো হাসি ৰাখিব পাৰো নিশ্চয় নোৱাৰো কিন্তু মুদ্ৰাৰ মাধ্যমত পাৰি হয়নে হেগে চোৱা বিনিময় প্ৰথাত যেতিয়া লেনদেন হৈছিল এই লেনদেনৰ জৰিয়তে সামগ্ৰী কি হৈছিল সোনকালে নষ্ট হৈ গৈছিল নষ্ট হ'বই যদি আমি এটা আপেলৰ বিনিময়ত তিনিটা হোমথিৰা আমি বা তিনিটা আমাৰ মধুৰিআম আমি যদি বিনিময় কৰো হয়নে যদি চোৱা আমি যিমান বিলাক কেঁচা সামগ্ৰী আছে যিবিলাক আমাৰ সাধাৰণতে কেঁচা সামগ্ৰী বুলি আমি কওঁ সেইবিলাক জানো আমি সদায় প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম নিশ্চয় নোৱাৰো
কম সময়ৰ কাৰণে পাৰিম দীঘলীয়া সময়ৰ বাবে আমি নোৱাৰো হয় নাই চোৱা যাৰ ফলত বিনিময় ব্যৱস্থাত কি হৈছিলে সঞ্চয় কৰাটো এটা কঠিন হৈ পৰিছিলে সঞ্চয় কৰিব নোৱাৰে সঞ্চয় কেৱল সামগ্ৰীৰ ৰূপতহে কৰিব পাৰিছিলে হয় সঞ্চয় সামগ্ৰীৰ ৰূপতহে কৰিব পাৰিছিলে কিন্তু যেতিয়াৰ পৰা মুদ্ৰাৰ আৱিষ্কাৰ হ'ল মুদ্ৰাক আমি কি মুদ্ৰাক আমি মুদ্ৰাৰ ৰূপত সঞ্চয় কৰিব পৰা হলো হয় নাই কিন্তু মুদ্ৰা ব্যৱহাৰত সামগ্ৰীক আমি কি কৰিছো মুদ্ৰাৰ ৰূপত আমি সঞ্চয় কৰিব পাৰিছো অৰ্থাৎ যিমানখিনি সামগ্ৰী বুজি পাইছানে পইণ্টটো চোৱা মুদ্ৰাক কি কৰিছে সামগ্ৰীক মুদ্ৰাৰ ৰূপত সঞ্চয় কৰিছো তাৰ মানে কেনেকৈ সঞ্চয় কৰিছো চোৱা যিখিনি সামগ্ৰী আমি বৰ্তমান প্ৰয়োজনীয় সেই সামগ্ৰীখিনি আমি কিনি আনিছো হয়নে যিখিনি আমাৰ বৰ্তমান প্ৰয়োজন নাই সেইখিনি আমি সামগ্ৰী কিনি নানো সেইখিনি আমি কি কৰিম টকা বা মুদ্ৰা আমি হাসি ৰাখিম আৰু যেতিয়া আমাৰ অনাগত দিনত প্ৰয়োজন হ'ব আমি তেতিয়া সেইখিনি ক্ৰয় কৰি আনিম বজাৰৰ পৰা সেই সুবিধাটো কেতিয়াৰ পৰা হ'ল যেতিয়াৰ পৰা মুদ্ৰাৰ আৱিষ্কাৰ হৈছে কিন্তু মুদ্ৰাৰ আৱিষ্কাৰ হোৱাৰ আগ মুহূৰ্তলৈকে এই যেতিয়া বিনিময় প্ৰথা প্ৰচলন হৈ আছিল তেতিয়া কিন্তু এই ভাণ্ডাৰ মূল্যৰ যেটো ভাণ্ডাৰ বা ভৰালৰ সঞ্চয় কৰাৰ অসুবিধাটো আছিল গতিকে এটো এটা আমাৰ অসুবিধা বুলি আমি ক'ব পাৰো গতিকে মূলত আমি এই চাৰিটা অসুবিধা পাইছো সৰুবৰ বহুতো অসুবিধা আছে মূলত এই চাৰিটা তোমালোকৰ পাঠ্যপুথিত দিয়া আছে অসুবিধা এই অসুবিধাখিনিৰ কাৰণে আমাৰ বিনিময় প্ৰথা এটা সময়ত নোহোৱা অৱস্থা হ'ল এতিয়া আহিম চোৱা এই বিনিময় প্ৰথাৰ পিছত আমাৰ কেনেকৈ মুদ্ৰাৰ ক্ৰমবিকাশ হ'ল মুদ্ৰাৰ ক্ৰমবিকাশৰ আমি সংক্ষিপ্ত ৰূপ তাৰ মানে এই বিনিময় ব্যৱস্থাত যিমানবিলাক অসুবিধা আছিল হয়তো কেতিয়াবা অভাৱৰ মিল নাথাকিব পাৰে হয়তো কেতিয়াবা আমি হাসি ৰাখিবৰ কাৰণে সামগ্ৰীখিনিক অসুবিধা হ'ব পাৰে হয়তো কেতিয়াবা এটা হিচাপ নিকাছৰ এটা উমৈহতি এটা একক নাই মই বেছিয়ে পালো নে মই বেছি দিলো সেই যেটো জোখমাখৰ এটা একক নাই হয়নে তাৰ পৰিৱৰ্তে আকৌ কেতিয়াবা কি হ'ব পাৰে বিভাজ্যতা আমি ভাগ কৰিব নোৱাৰিব পাৰো এটা সামগ্ৰী মোক প্ৰয়োজন হৈছে মই তাৰ বিনিময়ত যেটো সামগ্ৰী তেওঁ দিম সেই দিয়া সামগ্ৰীটো মই ভাগ কৰিব নোৱাৰিব পাৰো গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ বাবে এই বিনিময় প্ৰথা এটা সময় নোহোৱা হ'ল তাৰ পিছত লাহে লাহে কি হ'ল আমাৰ মুদ্ৰাৰ আৱিষ্কাৰ হ'ল কিন্তু মুদ্ৰাৰ আৱিষ্কাৰ যে হ'ল সেই মুদ্ৰাৰ আৱিষ্কাৰৰ কিন্তু ইতিহাস বহু দীঘলীয়া কিন্তু আমি একেটা ৰাতিৰ ভিতৰতে মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাই মুদ্ৰাৰ আৱিষ্কাৰো কেবাটাও পৰ্যায়ৰ পাৰ হৈ আহিছে আমি তোমাৰ পাঠ্যপুথিত থকা তোমালোকক মই 5টা পৰ্যায় লৈ আহিছো এই 5টা পৰ্যায়ত কেনে ধৰণে মুদ্ৰাৰ আজিৰ অৱস্থা পালেহি এইখিনি আমি এই পইণ্টত আলোচনা কৰিম চোৱা মুদ্ৰাৰ ক্ৰমবিকাশ ইয়াত চোৱা প্ৰথমে আমি আলোচনা কৰিম কিহৰ বিষয়ে বিনিময় প্ৰথা প্ৰথমটো মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম যেটো পৰ্যায় প্ৰথম পৰ্যায়টোৱে হৈছে বিনিময় প্ৰথা ইয়াৰ পিছৰ পৰ্যায়টো হৈছে জন্তুমান মুদ্ৰা তোমালোকে জন্তুমান মুদ্ৰা অনুমান কৰিব পাৰা নে জন্তুকো মুদ্ৰাৰ মৰ্যাদা দিয়া গৈছিল সেই সময়ত জন্তুমান মুদ্ৰা অৰ্থাৎ জন্তুৰ জৰিয়তে সেই সময়ত বিনিময় হৈছিল গম পাইছানে জন্তুক এটা মাধ্যম হিচাপে মুদ্ৰাৰ যেনে ধৰণে আমি মূল্য এতিয়া আমি নিজে নিৰূপণ কৰিব পাৰো তেনে ধৰণে জন্তুক কি কৰিছিল মুদ্ৰাৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল সেই সময়ত যেতিয়া মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিল ইয়াৰ পিছত চোৱা অমুদ্ৰিত ধাতুমান মুদ্ৰা অমৌদ্ৰিক বুলিও কোৱা হয় অমৌদ্ৰিক ধাতুমান মুদ্ৰা তাৰ পিছত আহিল ধাতু মুদ্ৰা আৰু শেষৰ পৰ্যায়টো কাগজী মুদ্ৰা ঠিক আছে কাগজী মুদ্ৰাৰ পিছতো এতিয়া আমাৰ কিন্তু কাগজী মুদ্ৰাৰ প্ৰচলনো বহুতো নোহোৱা হৈছে আমি কোনে ক্যাশলেস ইকনমি বুলি হয়নে ক্যাশলেস ইকনমি অৰ্থাৎ নগদ যেটো জমা আমাৰ হাতত থাকে হেতু নোহোৱা কৰিবৰ বাবে আমাৰ বহুতো এতিয়া কিবা বহুতো ট্ৰানজেকশন ওলাইছে যাৰ জৰিয়তে আমি লেনদেন কৰিব পাৰো নগদ ধন হাতত নাথাকিলেও আমি বৰ্তমান কিউআৰ কোড স্ক্যান কৰি বহুতো এপ্লিকেশন ওলাইছে যেনে ধৰণে গুগল পে ফোন পে হয় নাই পেটিএম বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তেও এতিয়া আমি এক্সচেঞ্জ বা বিনিময় কৰিব পাৰো বাৰু যি কি নহওক আমি কাগজী মুদ্ৰালৈকে এই 5টা পৰ্যায় এই পাঁচটা আমি আলোচনা কৰিম বিনিময় প্ৰথা জন্তুমান মুদ্ৰা অমৌদ্ৰিক ধাতুমান মুদ্ৰা ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা এই 5টা পৰ্যায়ৰ পিছতহে আজিৰ যেটো তোমালোকে এতিয়া যে ক্যাশলেসে হওক বা ক্যাশ বা নগদ হাতত ৰাখি যি বিনিময় কৰি আছা এই পৰ্যায়টো তোমালোকে আহি পাইছাহি গতিকে নিশ্চয় আমি ইয়াৰ ইতিহাস জনাটো খুবেই প্ৰয়োজনীয় গতিকে আমি চাওঁ আজি ফাৰ্স্ট বিনিময় প্ৰথা প্ৰথমটো যেটো পৰ্যায় বিনিময় প্ৰথাত সাবা মুদ্ৰাৰ ক্ৰমবিকাশৰ যেটো প্ৰথম পৰ্যায় হৈছে প্ৰথম পৰ্যায়টো বিনিময় প্ৰথা বুলি ক'ব পাৰো যেটো বিনিময় ব্যৱস্থা আছে আমাৰ এই বিনিময় ব্যৱস্থাত মুদ্ৰাৰ ব্যৱহাৰ হোৱা নাছিল সেই সময়ত কি কৰা হৈছিল ইতিমধ্যে আমি প্ৰথমতেই যেটো বিনিময় প্ৰথা পঢ়ি আহিছো তাত কিছু এই কথা আলোচনা কৰি আহিছোৱে সামগ্ৰিক কি কৰিছিল বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল
খুব ইম্পৰ্টেণ্ট কিন্তু মনত ৰাখিবা যে বিনিময়ৰ মাধ্যম হিচাপে বিনিময় প্ৰথাত কি ব্যৱহাৰ কৰা গৈছিলে সামগ্ৰী বা দ্ৰব্য বা পণ্য যেটো কম আমি হয়নে এইবিলাকক বিনিময়ৰ মাধ্যম হিচাপে ধৰা গৈছিলে আৰু সোৱা যিমানবিলাক অভাৱবিহীন অভাৱৰ যেটো সংগতি আমাৰ নাছিলে বা সংগতিবিহীন অভাৱৰ বাবে এই যেটো আমাৰ প্ৰথমটো যেটো পৰ্যায় এই পৰ্যায়টো বিলুপ্তি হৈছে প্ৰথমটো যেটো পৰ্যায় আছিল আমাৰ এই পৰ্যায়টো বিলুপ্তি হ'ল তে প্ৰথমটো আমি বিনিময় প্ৰথা বুলি ক'ব পাৰো এতিয়া মূলত ক'বলৈ গ'লে বিনিময় প্ৰথাত কি হয় প্ৰত্যক্ষভাৱে বিনিময় হয় দুজন ব্যক্তিৰ মাজত সাধাৰণতে প্ৰত্যক্ষ বিনিময় বুলি আমি ক'ব পাৰো এই বিনিময় আৰু লগতে হৈছে কি এই বিনিময়ত আমি সামগ্ৰিক কি কৰিছিলো বিনিময়ৰ মাধ্যম হিচাপে ধৰি লৈছিলো ঠিক আছে আৰু আমাৰ মাজত যেতিয়া এই সামগ্ৰিক যেতিয়া আমি বিনিময়ৰ মাধ্যম হিচাপে ধৰিছিলো আমি প্ৰথমেও কৈ আহিছো যেতিয়া আমাৰ সামগ্ৰীৰ দুজনৰ মাজত মিল নাথাকিব দুজন বুলি মই তোমালোকক উদাহৰণ হিচাপে কৈছো যে দুজনৰ মাজত যেতিয়া মিল নাথাকিব তেতিয়া আমাৰ কি হ'ব পাৰে ইয়াত এটা অসুবিধাই দেখা দিব পাৰে তেতিয়া সেই অসুবিধাটোক আমি কম সংগতিবিহীন অভাৱ ঠিক আছে ইয়াৰ ফলত এই যেটো বিনিময় প্ৰথা ইয়া নোহোৱা হ'ল তাৰ পিছত আহিল পিছৰ যেটো ক্ৰম বিকাশ বুলি ক'ব পাৰো জন্তুমান মুদ্ৰা চোৱা জন্তুমান মুদ্ৰা ইয়াত চোৱা আকৌ ইয়াত বিনিময়ৰ মাধ্যম বুলি কি ধৰা গৈছে এই যেটো পৰ্যায় এই পৰ্যায়ত জীৱ-জন্তু মই হেকাৰণে কৈছো যে গুৰুত্ব দি শুনিবা তোমালোকে বিনিময় যেটো প্ৰথা তাত কি কৰা গৈছিলে সামগ্ৰিক বিনিময়ৰ মাধ্যম হিচাপে ধৰা গৈছিলে গম পাইছানে বৰ্তমান যেনেকৈ মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে ধৰা গৈছে এইখিনি বুজিলে নেক্সট তোমালোকে মুদ্ৰাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব সো ইয়াত জন্তুমান মুদ্ৰা যেটো দ্বিতীয় পৰ্যায় এই দ্বিতীয় পৰ্যায়ত বিনিময়ৰ যেটো মাধ্যম হিচাপে জীৱ-জন্তুক ধৰা গৈছিল ঠিক আছে আৰু বিশেষকৈ ইয়াত জীৱ-জন্তু বুলি ক'লে কি ছাগলীক সেই সময়ত ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে ধৰিছিল ঠিক আছে বিনিময়ৰ মাধ্যম হিচাপে জীৱ-জন্তুৰ ছাগলীক বিশেষভাৱে প্ৰাধান্য দিয়া গৈছিল কিন্তু সোৱা এই যে আমি বিনিময়ৰ মাধ্যম হিচাপে যেতিয়া জন্তু বা ছাগলীক প্ৰাধান্য দিছিল তেতিয়া কিন্তু ইয়াতো কিছু অসুবিধাৰ সৃষ্টি হয় কি অসুবিধা সো ছাগলীৰ বিভিন্ন ৰং হ'ব পাৰে হয়নে মোক যেটো ৰঙৰ ছাগলীৰ প্ৰয়োজন হ'ব হেতু অন্যজন ব্যক্তিৰ লগত যেতিয়া মই বিনিময় কৰিব বিচাৰিম তেতিয়া হয়তো সেই ব্যক্তিজনৰ ওচৰত সেই ৰঙৰ ছাগলী নাথাকিব পাৰে গতিকে আমাৰ পছন্দৰ অসুবিধা হ'ব ৰঙৰ বিভাজ্যতা আহিব গতিকে ৰং হলনি হ'ব মোক যেটো ৰং লাগিব হয়তো সেই ৰংটো মই নাপাবও পাৰো যিজনৰ পৰা মই বিনিময় কৰিব বিচাৰিম গতিকে এনেকুৱা ধৰণৰ কিছু অসুবিধা পৰিছিল সেই সময়ত ইয়াত চোৱা দুটা গুৰুত্বৰ অসুবিধা আছিল প্ৰথমটো বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা প্ৰাণীটো সমজাতীয় নাছিল সমজাতীয় মানে মই যে ইমাত্ৰ কলো ৰং মোক যেটো ৰং লাগে হয়তো সেই ৰঙৰ মই নাপাবও পাৰো বা মোক যেনেকুৱা ধৰণৰ মই বিচাৰিছো সেই ৰঙৰ উপলব্ধ নাথাকিবও পাৰে সেই বিনিময় ব্যৱস্থাত গম পাইছানে এটো হৈছে প্ৰথম অসুবিধা সমজাতীয় নাছিল আৰু দ্বিতীয়টো হৈছে ব্যৱহাৰকাৰীৰ পছন্দ অপছন্দৰ সমস্যা আহি পৰিলে যেতিয়া এক্সচেঞ্জ কৰিব বিচাৰিলে এক্সচেঞ্জ কৰোতে কি হৈছে মানুহৰ পছন্দৰ হয়তো ৰং যদি বগা বিচাৰিছে কলা আছে বা যদি কোনোবা হয়তো কলা বিচাৰিছে তেতিয়া কি হ'ব পখৰা ৰঙৰ থাকিব পাৰে তেনেকুৱা ধৰণৰ যে ৰঙৰ ক্ষেত্ৰটো এটা প্ৰথমটো হৈছে সমজাতীয় নহব পাৰে সেই কাৰণে এটা অসুবিধাত সৃষ্টি হৈছিল আৰু দ্বিতীয়টো হৈছে যে পছন্দ আৰু অপছন্দৰ যেটো সমস্যাৰ বাবেও এই জন্তুমান যেটো মুদ্ৰাৰ পৰ্যায় এই পৰ্যায়টো নোহোৱা হ'ল ইয়াৰ পিছত আহিব যেটো অমৌদ্ৰিক ধাতুমান মুদ্ৰা সো ইয়াতে অমৌদ্ৰিক ধাতুমান মুদ্ৰা বুলি কৈছে হয়নে এতে কোনখিনিক ধাতুৰ মৰ্যাদা দিয়া গৈছে সোণ বাৰু সবা এতে সোণ বাৰুক ইয়াত আকৌ কি কৰিছে বিনিময়ৰ মাধ্যম হিচাপে কাক ধৰিছে সোণ বা ৰূপ সোণ আৰু ৰূপক বিনিময়ৰ মাধ্যম হিচাপে ধৰিছে গম পাইছা বিনিময়ৰ মাধ্যম হিচাপে সোণ বা ৰূপক ব্যৱহাৰ কৰিছিল সেই সময়ত সোণ বা ৰূপ ঠিক আছে এই আমি প্ৰথমে বুজি পালো যে কনসেপ্টটো আমাৰ অমৌদ্ৰিক ধাতুমান মুদ্ৰা মানে কিহৰ কথা কৈছে বিনিময়ৰ মাধ্যম হিচাপে ধাতুক ধৰিছে আৰু কোনখিনি ধাতু সোণ বা ৰূপক এটা বিনিময় কৰিছিল গম পাইছানে সোণ বা ৰূপৰ টুকুৰা এই এটুকুৰা বা দুটুকুৰা এনেকুৱা ধৰণৰ কোনো শেপ বা সাইজ তাতে নাছিল বুজি পাইছা আকাৰ বা আকৃতি বুলি নহয় তাৰ মানে আকাৰ কোনটো গধুৰ কোনটো পাতল এনেকুৱা ধৰণৰ ধাৰণা অহাৰ পিছতেই মুদ্ৰাৰ আৱিষ্কাৰ হৈছে গম পাইছা প্ৰথমে তেওঁলোকে এটুকুৰা ৰূপৰ বা এটুকুৰা সোণৰ টুকুৰা লৈ এক্সচেঞ্জ কৰিছিল মানে সেই সোণ বা ৰূপকে মুদ্ৰাৰ ভ্যালু দিয়া গৈছিল সেই সময়ত গম পাইছানে বৰ্তমান আমি মুদ্ৰাক যেটো মূল্য দিও সেই সময়ত তেওঁলোকে যেতি এক্সচেঞ্জৰ মাধ্যম হিচাপে বিনিময়ৰ মাধ্যম হিচাপে এই যিবিলাক ধাতুক ব্যৱহাৰ কৰিছিল সেইবিলাক ধাতুকেই তেওঁলোকে বিনিময়ৰ মাধ্যম বুলি ধৰি লৈছিল গম পাইছা যেতিয়ালৈকে মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিল তাৰ পিছত চোৱা মানে সোণ বা ৰূপ
নিভাজ হয়নে নহয় যেতিয়া সোণ বা ৰূপৰ এক্সচেঞ্জ হ'ল তাতো অসুবিধা আহি পৰিলে অসুবিধাটো কি সেয়া আসল প্ৰকৃতাৰ্থত সোণ বা ৰূপ হয়নে নহয় নিভাজ হয়নে নহয় যেটো আমি যে কওঁ পিওৰ বুলি কওঁ যেটো পিওৰ হয়নে নহয় সেই নিভাজ হয়নে নহয় সেয়া এটা অসুবিধা আহি পৰিলে গম পাইছানে তাৰ পিছত তেতিয়া কি হ'ল লেনদেন নিশ্চিত কৰিবলৈ অসুবিধাত পৰিলে লেনদেন কৰোতে মই সেয়া নিভাজ সোণ হয়নে নহয় সেয়া নিভাজ ৰূপ হয়নে নহয় গম পাইছানে সেই এটা অসুবিধা আহি পৰিলে তাৰ পিছত কি হ'ল এই যেটো অমৌদ্ৰিক ধাতুমান যেটো পৰ্যায় সেই পৰ্যায়টোত আৰু এটা অসুবিধা আহি পৰিলে কি যেতিয়া আমি এঠাইৰ পৰা আন এঠাইলৈ গতি কৰো মই এঠাইৰ পৰা আন এঠাইলৈ গতি কৰিছো সেই মুদ্ৰা অৰ্থাৎ অমৌদ্ৰিক যেটো ধাতুমান মুদ্ৰা হেলৈ মই গৈছো কিন্তু এখিনিমান মানে এটা লাৰ্জ এমাউন্ট মানে খুব এটা হিউজ এমাউন্টৰ আমি যেতিয়া কি কৰিব পাৰো এই নিৰাপদে আমি এঠাইৰ পৰা আন ঠাইলৈ ধাতুবিলাক কঢ়িয়াই নিয়াত অসুবিধা হয় গম পাইছানে এতিয়াতো তেনেকুৱা ধৰণৰ অসুবিধা নাই যেটো কাগজী মুদ্ৰা আৰম্ভ হ'ল হয়নে নহয় গতিকে সেই যেতিয়া ধাতুমান মুদ্ৰা আছিলে যাক আমি সোণ বা ৰূপৰ মাধ্যমত প্ৰকাশ কৰিছিলে তে সেইখিনি কি হৈছিলে কঢ়িয়াই নিৰাত নিৰাপদ নহবও পাৰে সেই নিৰাপদ নোহোৱাৰ বাবে হিটো এটা অসুবিধা আহি পৰিলে তাৰ মানে আমি কথাখিনি কলৈ গৈ আছো বুজি পাইছা নাই এই পৰ্যায়টো এটা পৰ্যায়ৰ অসুবিধা থকাৰ কাৰণে নেক্সট পৰ্যায়টো আহি পৰিছে সেই পৰ্যায়টোৰ অসুবিধা থকাৰ বাবে আকৌ এটা নেক্সট পৰ্যায়ৰ সৃষ্টি হৈছে বুজি পাইছা নে তে সেইখিনি কথালৈ আমি আহি আহিছো যে সোণ আৰু ৰূপক যদিও বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা গৈছিলে প্ৰথম অসুবিধাটো আহি গ'ল ইনিভাজ হয় নে নহয় তেনেকুৱা এটা লেনদেন কৰিবৰ কাৰণে তেতিয়া মানুহৰ মাজত কি হ'ল এটা কুণ্ঠাবোধ হ'ল দ্বিতীয়তে এইখিনি যদি আমি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিম এইখিনি নিৰাপদ হ'ব নে নহয় সেই তেনেকুৱা ধৰণৰ এটা সমস্যা আহি পৰিলে তাৰ ফলত অমৌদ্ৰিক যেটো ধাতুমান মুদ্ৰা আছিলে সেয়াও এটা সময়ত নোহোৱা হৈ গ'ল ইয়াৰ পিছত আহিল চোৱা ধাতু মুদ্ৰা যেটো তোমালোকে এতিয়াও জানা ধাতু মুদ্ৰা যেটো মেটালিক বা কইন মানি বুলি কওঁ আমি হয়নে ধাতু মুদ্ৰা সো অমৌদ্ৰিক ধাতুমান যেটো মুদ্ৰা সেয়া সেই ব্যৱস্থা বিলুপ্তি ঘটাত যেটো আমাৰ ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল ঠিক আছে ইয়াত চোৱা সোণ বা ৰূপৰ যোগান সীমাবদ্ধ বা অস্থিতিস্থাপক প্ৰয়োজন হলে বৃদ্ধি কৰিব নোৱাৰি কিয় হ'ল চোৱাচোন সোণ বা ৰূপ যদি আমাক প্ৰয়োজন হৈছে গম পাইছানে সোণ বা ৰূপৰ যদি আমাৰ অধিক প্ৰয়োজন হ'ব তাৰ যোগানটো কি কৰিব লাগিব সীমাবদ্ধ হৈ থাকিব বা অস্থিতিস্থাপক আমাক প্ৰয়োজন হলে সোণ বা ৰূপৰ সৃষ্টি আমি বঢ়াই দিব নোৱাৰো বুজি পাইছা সেইকাৰণে কৈছে যে প্ৰয়োজন হলে ইয়াক আমি বৃদ্ধি কৰিব নোৱাৰো তাৰ ফলত কি হ'ব চোৱা ব্যৱসায় বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে এতিয়া যদি আমি সোণ বা ৰূপৰ যেটো মাত্ৰা বজাৰত যেটো প্ৰচলিত হৈ আছে সেইখিনি যদি আমি বৃদ্ধি কৰিব নোৱাৰো তেতিয়া কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব চোৱা যেতিয়া আমাৰ ব্যৱসায় বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে এনে ধৰণৰ মুদ্ৰাৰ বৃহৎ পৰিমাণ এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়াটো অসুবিধা হৈ পৰিব গম পাইছানে সাপোজ ধৰি লৈছো যেতিয়া বজাৰৰ পৰিসৰ সীমাবদ্ধ আছিলে একেবাৰে সীমিত আছিলে তেতিয়া এটা নিৰ্দিষ্ট ঠাইৰ ভিতৰতে আমাৰ এনেকুৱা ধৰণৰ সোণ বা ৰূপৰ মুদ্ৰা বা ধাতু মুদ্ৰা এইবিলাক আমাৰ প্ৰচলন হৈ আছিল বুজি পাইছানে কিন্তু চোৱা সেই ধাতু মুদ্ৰাক যেতিয়া বজাৰৰ পৰিসৰ বহল হৈ পৰিলে গম পাইছা যেতিয়া বজাৰৰ যেটো ধাৰণা হেতু পৰিসৰ যেতিয়া আমাৰ অসীমিত হৈ গ'ল তেতিয়া কি হ'ল লাহে লাহে আমাৰ এই ধাতু মুদ্ৰাক আমি এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিব লগা হয় এই কঢ়িয়াই নিয়াটো যথেষ্ট কষ্টকৰ হৈ পৰিলে সেইকাৰণে কৈছে যে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই অনাটো আমাৰ অসুবিধাজনক হৈ গ'ল এই ধাতু মুদ্ৰাৰ কথা কৈছে চোৱা তাৰ পিছত কি হ'ব যে ধাতু মুদ্ৰাৰ এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ কাৰণে আমাৰ কাগজী মুদ্ৰাৰ সৃষ্টি হ'ল তে ধাতু মুদ্ৰাক আমি কি কৈছে চোৱা আমি যদি ধৰি লৈছো 100 টকাৰ এটা কইনৰ যেটো আমাৰ গধুৰ বা যেটো আমি নিৰাপদে কঢ়িয়াই নিয়াত অসুবিধা হ'ব কিন্তু 100 টকা নোটখনটো আমাৰ তেনেকুৱা ধৰণৰ নহয় তাৰ সাধাৰণতে যেটো ওজন একেবাৰে পাতল হয়নে গতিকে চোৱা এনেকুৱা ধৰণে এঠাইৰ পৰা আন এঠাইলৈ আমি ধাতু মুদ্ৰাবিলাক কঢ়িয়াই নিয়াটো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিলে সেই কাৰণে আমাৰ ধাতুগত যেটো মুদ্ৰা সেই মুদ্ৰাৰো বিলুপ্তি হৈ আমাৰ আৰম্ভণি হ'ল বা সৃষ্টি হ'ল কাগজী মুদ্ৰা ঠিক আছে কাগজী মুদ্ৰা হৈছে এই যেটো আমাৰ মুদ্ৰাৰ যেটো 5টা ক্ৰম বিকাশ আমি পঢ়িছো পৰ্যায় এই পৰ্যায়ৰ শেষৰটো বা পঞ্চম পৰ্যায় বুলি আমি ক'ব পাৰো পঞ্চম পৰ্যায় বুলি কৈছো কাৰণ ইয়াৰ পিছতো বহুতো ট্ৰানজেকশন বা বহুতো লেনদেনৰ সৃষ্টি হৈছে বা বিনিময়ৰ মাধ্যম হিচাপে আমি বহুতো লেনদেন কৰিব পৰা হৈছো গতিকে এটো হৈছে আমাৰ 5 নম্বৰ বা অৰ্থাৎ পঞ্চম পৰ্যায় ক্ৰম বিকাশৰ বুজি পাইছা
এতিয়া চোৱা কাগজী মুদ্ৰা যেটো আছিল সেই কাগজী মুদ্ৰাৰ প্ৰচলন হল প্ৰথম আমি জানো যে চীন দেশে এই কাগজী মুদ্ৰাৰ উদ্ভাৱন কৰিছিল কাগজী মুদ্ৰাৰ যেতিয়াৰ পৰা প্ৰচলন হল তেতিয়া আমাৰ ধাতু মুদ্ৰাৰ যিমান বিলাক অসুবিধা সপোজ ধৰি লৈছো এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়াৰ অসুবিধা বা যেটো আমি নিৰাপদ বুলি কলো বা আমি যে কলো যে পাটৰ গধুৰৰ যেটো কথা কলো সেই পাতল গধুৰ তেতে গধুৰ বা ওজন কঢ়িয়াই নিয়াত যথেষ্ট একো অসুবিধাৰ সৃষ্টি নহয় গতিকে কাগজী মুদ্ৰাৰ এটা আৰম্ভণি হল সোয়া কাগজী মুদ্ৰা যেটো এই পৰ্যায়টোক আমি দুটা পৰ্যায়ৰ পৰা বিকশিত হৈছে বুলি ক'ব পাৰো তাৰ মানে কেনেকুৱা দুটা পৰ্যায়ৰ পৰা সৃষ্টি হৈছে বুলি ক'ব পাৰো প্ৰথমটো হৈছে সোয়া প্ৰথম যেটো পৰ্যায়ত কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰিব পৰা গৈছিল হয়নে নহয় বা তোমালকে ভাবি চোৱাচোন বুজি পাইছানে যে সমমূল্যৰ সোণ বা ৰূপৰ যিখিনি মানুহক প্ৰয়োজন হয় সেইখিনি সমমূল্য তাৰ যেটো ভ্যালু তাৰ যেটো মূল্য হেতু আমি কি হ'ব মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰিম নে গম পাইছানে এটা 10 গ্ৰাম সোণৰ দাম কিমান বা 1 গ্ৰাম সোণৰ দাম কিমান আমি মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰো গতিকে সোৱা কি হৈছে এটো এই মুদ্ৰা সমমূল্যৰ সোণ ৰূপৰ মুদ্ৰালৈ আমি কিন্তু ৰূপান্তৰিত কৰিব পাৰো নিশ্চয় কৰিব পাৰো 1 গ্ৰাম সোণৰ দাম কিমান সেইখিনি আমি কি কৰিব পাৰো সেই সোণৰ বিনিময়ত আমি যেটো মুদ্ৰা দিম সেই মুদ্ৰা সমজাতীয় আমি মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰো আৰু সোৱা কালক্ৰমত এই কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হল আৰু ৰূপান্তৰকৰণ অপ্ৰয়োজন হৈ গল গতিকে আমি যদিও ৰূপান্তৰ কৰিব পাৰো এই কাগজী মুদ্ৰা কি হৈছে সোৱা আমি ইয়াতে প্ৰথম পইণ্টতে কৈছো যে কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ আমি ৰূপান্তৰিত কৰিব পাৰো সোণৰ যেটো মূল্য যিমান ৰূপৰ যেটো মূল্য যিমান সেই মূল্যলৈ আমি কাগজী মুদ্ৰাক ৰূপান্তৰিত কৰিব পাৰো হয় ডেফিনেটলি ইয়াৰ পিছত সোৱা তাৰ পৰা কি হল তেনে ধৰণে যেতিয়া আমি হেয়া কৰিব পৰা হলো তেতিয়া কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা গল কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে আগত আমি যিমান বিলাক পাই আহিছিলো সামগ্ৰিক বিনিময়ৰ মাধ্যম হিচাপে জন্তুক বিনিময়ৰ মাধ্যম হিচাপে হয়নে ধাতুক বিনিময়ৰ মাধ্যম হিচাপে বা সোণ বা ৰূপক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা গৈছিল এতিয়া সোৱা কাগজী মুদ্ৰাকো বিনিময়ৰ মাধ্যম বা মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা গল আৰু ৰূপান্তৰকৰণ এতিয়া ৰূপান্তৰ কৰাৰ প্ৰয়োজন নহয় কাৰণ কি আমি মুদ্ৰা হিচাপে কাগজী মুদ্ৰা আমি গ্ৰহণ কৰিব পাৰো আৰু সোৱা এনে ধৰণে বৰ্তমান যি কাগজী মুদ্ৰা এই কাগজী মুদ্ৰা এই শ্ৰেণীৰ মুদ্ৰা তাৰ মানে আমাৰ যেটো এটা মুদ্ৰাৰ আমি অন্তৰ্ভুক্ত কৰিব বিনিময়ৰ মাধ্যম হিচাপে এই শ্ৰেণীৰ মুদ্ৰাত আমি অন্তৰ্ভুক্ত কৰিব পাৰো এতিয়া সোৱা যিমান বিলাক আমাৰ নেক্সট পইণ্টটো চাবা উন্নত দেশ আছে বা উন্নয়নশীল যিমান বিলাক দেশ আছে এই দেশবিলাকত কিন্তু বৰ্তমান কাগজী মুদ্ৰাৰ পিছত সোৱা কাগজী মুদ্ৰা এই কাগজী মুদ্ৰাৰ পিছত কি কৰা গৈছে যিমান বিলাক উন্নত বা উন্নয়নশীল দেশ আছে সেই দেশবিলাক উন্নয়নশীল দেশ বুলি ক'লে আমি ভাৰতকো বুজো হয়নে গতিকে তাত কি কৰা গৈছে চেক মুদ্ৰা গম পাইছা যেটো চেক মুদ্ৰাৰ প্ৰচলন হল চেক মুদ্ৰাটো হয়তো তোমালকে নিজে দেখিছা হয়নে প্ৰত্যেক ঘৰৰ মানুহতে হয়তো চেক আছে হয়নে তে চেক মুদ্ৰা আমি দেখিছোনে আমাৰ যেতি আমি বেংকত এটা আমানত বা এটা আমি একাউন্ট খুলিবলৈ যাওঁ তেতিয়া একাউন্টৰ এগেইনষ্টত আমি কি লাভ কৰো এখন ডেবিট কাৰ্ড লাভ কৰো হয় না যাক আমি এটিএম কাৰ্ড বুলিও কওঁ হয় না আৰু আমি কি লাভ কৰো সোৱা চেক বুক লাভ কৰো হয় না সেই চেক বুক যে যিখন কো আমি সেই চেকও এখন মুদ্ৰাই হয় উন্নত বা উন্নয়নশীল দেশবিলাকত কি কৰা গৈছে যে এই যেটো চেক ব্যৱহাৰ কি কৰিছিলে ক্ৰমাগত বৃদ্ধি পাই গৈছিলে কিয়নো কাগজী মুদ্ৰাৰ বিপৰীতে চেক মুদ্ৰাৰ প্ৰয়োজন মানুহে অনুভৱ কৰিছিলে কিয় সোৱা কাগজী মুদ্ৰা একে ধৰণে যদি আমি খুব এটা বৃহৎ পৰিমাণৰ এটা যদি আমি ধন জমা কৰিবলৈ যাওঁ বা আমি যদি এটা উইথড্ৰ কৰিবলৈ যাওঁ গম পাইছানে উলিয়াব লগা হয় তেতিয়া আমি কি কৰা হয় যে বা আমি এঠাইৰ পৰা আন এঠাইলৈ গৈছো তেতিয়া আমাৰ কি হৈছে কাগজী মুদ্ৰা বহুতখিনি আমি পকেটত হওক বা আমাৰ বেগত হওক কেৰি কৰাত বা কঢ়িয়াই নিয়াত যথেষ্ট সুবিধা হ'ব পাৰে গতিকে আমি যেতিয়া লেনদেন কৰিম যদি বৃহৎ পৰিমাণৰ এটা এমাউন্ট হয় তেতিয়া আমি যেতিয়া লেনদেন কৰিম তেতিয়া আমি কি কৰিব পাৰো কাগজী মুদ্ৰাৰ পৰিৱৰ্তে চেক মুদ্ৰাও আমি দিব পাৰো গতিকে সোৱা এই যেটো চেকৰ যেটো ব্যৱহাৰ ক্ৰমাগত বৃদ্ধি পাই আছিল কিহৰ পিছত কাগজী মুদ্ৰাৰ পিছত চেক মুদ্ৰা এতিয়া সোৱা কিন্তু আমি যে এই চেক মুদ্ৰা বুলি কলো সেই চেক কিন্তু প্ৰকৃতাৰ্থত আমাৰ গ্ৰহণযোগ্য বা বিহিত মুদ্ৰা আমি নহয় বুলি ক'ব পাৰো কিয় মানে আমাৰ যেটো মানে লিগ্যাল মানি নহয় বুলি ক'ব পাৰো কিয় নহয় বুলি কৈছে সোৱা আমি সাধাৰণতে যেতিয়া বজাৰলৈ যাওঁতে জানো আমি দোকানী আমি কাগজী মুদ্ৰা হওক বা ধাতু মুদ্ৰা যদি কম এমাউন্টৰ হয় আমি যদি কম খৰচ কৰিব লগা হয় 5 টকা বা 10 টকা বা 20 টকা তেতিয়া হয়তো আমি ধাতু মুদ্ৰাও দিব পাৰো নতুবা আমি কাগজী মুদ্ৰাও দিব পাৰো হয়নে কিন্তু সোৱা যদি আমি খুব এটা বৃহৎ
এমাউণ্টৰ আমি যদি বস্তু কিনিব লগা হয় তেতিয়াহ'লে যদি আমি কি হৈছো চেক মুদ্ৰাখন জানো আমি বজাৰত দিওঁ নিশ্চয় নিদিওঁ হয় নাই চেকখনক আমি কি কৰোঁ যে চেকখনক আমি মুদ্ৰালৈ ৰূপান্তৰ কৰিব পাৰোঁ বেংক ব্যৱস্থাৰ জৰিয়তে এখন চেকক আমি কি কৰিব পাৰোঁ মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰোঁ ধৰি লৈছো চেক এখনত আমাৰ লিখা আছে ধৰি লৈছো মই 10,000 টকা সেই 10,000 টকা চেকখনত আমি এখন বেংকৰ পৰা ডিপজিট ফৰ্ম লৈ মোৰ একাউণ্টৰ এগেইনষ্টত মোৰ যিটো একাউণ্ট আছে সেই একাউণ্টৰ পৰিৱৰ্তে তাত মই কি কৰিব পাৰোঁ সেই চেকখন জমা দিব পাৰোঁ মোৰ একাউণ্ট নাম্বাৰ লিখি সেই যিখন ডিপজিট ফৰ্ম আছে সেই ফৰ্মখনত মোৰ একাউণ্টত মই জমা কৰিব পাৰোঁ কিন্তু সেই চেকখন লৈ মই বজাৰৰ পৰা সাধাৰণ এটা বস্তু কিনিবলৈ যাব নোৱাৰোঁ হয়নে সেই কাৰণেই যে আমাক কি কৈছে লিগেল টেন্ডাৰ মানি নহয় বুলি কৈছে বিহিত মুদ্ৰা নহয় বুলি কৈছে চেক গম পাইছানে কাৰণ চোৱা ইয়াত দিয়ে দিছে যে বিনিময়ৰ মাধ্যম হিচাপে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই গম পাইছা বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা নাই সকলোৱে গ্ৰহণ নকৰে বেংকত গ্ৰহণ কৰিলে চেকখন কিন্তু তুমি যদি বজাৰলৈ গৈ দোকান এখনত এখন চেক দিয়া সেইখন জানো আমাৰ গ্ৰহণ হ'ব সেই চেকখনক আমি মুদ্ৰালৈ ৰূপান্তৰিত কৰিব নোৱাৰোঁ সেই কাৰণে কৈছে তাৰ সাধাৰণ সকলোৰে বাবে হি গ্ৰহণযোগ্য নহয় বাবে চেকখনক আমি মুদ্ৰা বুলি প্ৰকৃত যিটো মুদ্ৰা বা বিহিত মুদ্ৰা বুলি আমি ক'ব নোৱাৰোঁ এতিয়া কৈছে চেক মুদ্ৰাক বেংকৰ জৰিয়তেহে আমি কি কৰিব পাৰোঁ মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰোঁ তে কাগজী মুদ্ৰালৈকে আমি 5টা পৰ্যায় ইয়াত পালোঁ কাগজী মুদ্ৰাৰ পিছতো আমাৰ উন্নত বা উন্নয়নশীল দেশবিলাকত চেক মুদ্ৰাৰ প্ৰচলন হয় আৰু চোৱা বৰ্তমান কাগজী মুদ্ৰা আছে চেক মুদ্ৰা আছে এতিয়াতো আমাৰ কি হৈছে কেশলেছ ইকনমি বনাবৰ কাৰণে গৈ আছে হয়নে কিয় আমাৰ চোৱা নগদবিহীন গতিকে নগদ আমি জমা নৰখাকেও আমাৰ চেক হাতত নথকাকেও আমি কি কৰিব পাৰোঁ যিমানবিলাক এপ্লিকেশ্যন আছে সেইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰোঁ লেনদেন কৰিব পাৰোঁ হয়নে মুদ্ৰা আমি হস্তান্তৰ কৰিব পাৰোঁ এজনৰ একাউণ্টৰ পৰা আন এজনৰ একাউণ্টলৈ এতিয়া আহোঁ আমি চোৱা যিটো মূল্যায়ন মই যিখিনি অংশ 1ত তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা এই পাঠটোৰ অংশ 1ত যিখিনি আলোচনা কৰিলোঁ সেই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়ে দুটা মূল্যায়ন আনিছোঁ নিশ্চয় তোমালোকৰ সহজ হ'ব চাবাচোন বাৰু তোমালোকে ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল ভাৰতবৰ্ষৰ ষ্টেণ্ডাৰ্ড মানি ভাৰতবৰ্ষৰ আমাৰ ষ্টেণ্ডাৰ্ড মানি বুলি ক'লে বা মান মুদ্ৰা বুলি ক'লে আমাৰ যিটো কাৰেঞ্চি গম পাইছানে যিটো মুদ্ৰা সেইটো আমি কি বুলি বুজো কাক কয় এটা অপশ্যন দিছে 4টা এটা আছে তোমাৰ চোৱা টকা ডলাৰ পাউণ্ড য়েন কোনটো নিশ্চয় জানা আমাৰ ভাৰতৰ আমি কওঁ টকা বা ইংলিছত ৰূপী হয়নে টকা বুলি কওঁ সেইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ মান মুদ্ৰা দ্বিতীয়টো চাওঁ আহা মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি মনত পৰিছেনে মুদ্ৰাৰ আমি যিমানবিলাক বৈশিষ্ট্য পঢ়িছিলোঁ মুঠতে এই গোটেই মুঠ 8টা বৈশিষ্ট্যৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো যিটো আমি প্ৰথমেই আলোচনা কৰিছিলোঁ মনত পৰিছেনে বাৰু মনত পেলোৱাচোন মুদ্ৰাৰ বৈশিষ্ট্যসমূহ তাৰে প্ৰথম বৈশিষ্ট্যটো কি আছিলে মুদ্ৰাৰ যিটো মুদ্ৰাক যেতিয়া আমি বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিম ইয়াৰ কি হ'ব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব অৰ্থাৎ সাধাৰণভাৱে গ্ৰহণযোগ্য হ'ব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এই সাধাৰণ যিটো গ্ৰহণযোগ্যতা কৈছো এই সাধাৰণ গ্ৰহণযোগ্যতাটোই হৈছে আমাৰ মুদ্ৰাৰ প্ৰধান বা সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সকলো বৈশিষ্ট্যই আমাৰ মুদ্ৰাৰ থাকিব লাগিব বুলি কৈছে এটাৰ আনটো বিকল্প হলে নহব সকলোবিলাক এই গুণখিনি একেলগে থাকিবই লাগিব তথাপিও তাৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বৈশিষ্ট্য সেইটো হৈছে মুদ্ৰাক যেতিয়া আমি বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিম ই সকলোৰে বাবে সমানেই গ্ৰহণযোগ্য হ'ব লাগিব আজিৰ যিটো অংশ আছিলে অংশ 1 ইয়াত আমি যিখিনি আলোচনা কৰিলো প্ৰথমৰ পৰাই তোমালোকে মনত পেলোৱাচোন প্ৰথমে আমি আলোচনা কৰিছিলো বিনিময় প্ৰথা কি ইয়াৰ অসুবিধাসমূহ কি বা বিনিময় প্ৰথাৰ অসুবিধাবিলাকৰ ফলত কেনে ধৰণে মুদ্ৰাৰ আৱিষ্কাৰ হ'ল বা মুদ্ৰাৰ আৱিষ্কাৰ হওঁতে কিমানটা পৰ্যায় মূলতঃ 5টা পৰ্যায় অতিক্ৰম কৰি মুদ্ৰাই যিটো আজিৰ অৱস্থা পাইছে তাৰ পিছত পঢ়িলো আমি মুদ্ৰা কি জিঅফি ক্ৰাউথৰ সংজ্ঞা কি আছিলে আৰু মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ এইখিনিলৈকে আমি অংশ 1ত আলোচনা কৰিলো তোমালোকে যিমানবিলাক ইম্পৰ্টেন্ট পইণ্টছ আছে ইয়াৰ ভিতৰত তোমালোকে নোট ডাউন কৰিবা আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা পুনৰ এটা নতুন অংশৰ হৈতে এই পাঠৰে এটা দ্বিতীয় অংশত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহো ধন্যবাদ